আপোনালোকে যদি APSC CCৰ প্ৰিপাৰেচন জিৰোৰ পৰা ষ্টাৰ্ট কৰিব বিচাৰিছে তেতিয়াহ'লে এই পাৰ্টিকুলাৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে হয়। সক এইটো কমপ্লিটলি বিগিনাৰ্ছৰ কাৰণে এই ভিডিঅ'টো মই বনাইছো। সক বিগিনাৰ্ছৰ মনত যেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে সেই কুৱেশ্যনছবোৰ এই পিডিএফটোত আপোনালোকে দেখিবলৈ পাইছে, মই লিষ্ট ডাউন কৰিছো। সো মই এটা এটাকৈ আপোনালোকৰ মনত অহা কুৱেশ্যনছবোৰ মানে ক'ব বিচাৰিম। সক প্ৰথমে মানুহৰ মনত কুৱেশ্যন আহে যে এলিজিবিলিটি ক্ৰাইটেৰিয়া এইটো এক্সাম দিয়াৰ কাৰণে কি হয়, ৰাইট? এক্সামিনেশ্যনৰ পেটাৰ্ণ কি হয়, দেন আমাৰ মনত কি আহে যে ইয়াৰ চিলেবাছ কেনেকুৱা ধৰণে কভাৰ কৰিম, কি হয় চিলেবাছ, ইয়াত কি কি ছাবজেক্টছ আছে, ৰাইট? তাৰপিছত আপোনালোকৰ আহে যে আপোনাৰ বুক লিষ্ট কি, কোনখিনি বুকছ পঢ়িব লাগিব, কিমান বুকছ পঢ়িব লাগিব, NCERT পঢ়িব লাগিব নে NCERT আজিকালি নপঢ়িলেও চলিব। এনেকুৱা ধৰণৰ কুৱেশ্যনছ আপোনালোকৰ মনত আহি থাকে, ৰাইট? চ' এইখিনি কুৱেশ্যনে আমি এই পাৰ্টিকুলাৰ ভিডিঅ'টোত ডিল কৰিবলৈ চেষ্টা কৰিম, ঠিক আছে? চ' ইয়াত মই যদি আৰু আপোনালোকৰ লগত কুৱেশ্যনছ ডিছকাছ কৰোঁ, আপোনালোকৰ মনত আহিব পাৰে যে PYQs খিনিক আমি কেনেকৈ এনালাইজ কৰিম, ৰাইট? তাৰপিছত আপোনালোকৰ টাইম টেবুল এটা কেনেকুৱা ধৰণৰ হ'ব লাগে। টাইম টেবুল দুই ধৰণৰ হ'ব পাৰে, এটাতো আপোনাৰ ডেইলি টাইম টেবুল আৰু এটা আপোনাৰ ধৰি লওক পুৰা অভাৰঅল আপোনালোকে গোটেই প্ৰিপাৰেশ্যনৰ ফেজত আপোনাৰ কিমান মান্থৰ যিটো প্ৰিপাৰেশ্যন হ'ব, কিমান মান্থৰো প্ৰিপাৰেশ্যন হ'ব, সেইটো আপোনাৰ কুৱেশ্যন আহিব পাৰে, ৰাইট? ষ্ট্ৰেটেজি কি হ'ব, ঠিক আছে? আমি ছাবজেক্টবোৰক কেনেকুৱা ধৰণে কভাৰ কৰিম, ঠিক আছে? আৰু প্ৰিলিমছ আৰু মেইনছৰ কাট অফ কি হয়, ৰাইট? আমি জানো যে প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউ ষ্টেজত এই পৰীক্ষাটো ভাগ হৈ থাকে, ৰাইট? তো প্ৰত্যেকটা ষ্টেজৰ কাট অফ কেনেকুৱা ধৰণৰ, কাৰেণ্ট এফেয়াৰ্ছ কেনেকুৱা ধৰণে প্ৰিপাৰেশ্যন আমি কৰিম, ৰাইট? আমি এইটো বহুত কমন কুৱেশ্যন হয় যে প্ৰিপাৰেশ্যন কি আপোনাৰ কোচিঙৰ অবিহনে কৰিব পৰা যাব, ঠিক আছে? তাৰপিছত চক আপোনাৰ যদি কোচিং ল'বলগীয়া হয় তেতিয়াহ'লে বেষ্ট কোচিং কোনটো হ'ব। তাৰপিছত চক আপোনাৰ যে অসমীয়া মাধ্যমত প্ৰিপাৰেশ্যন আমি কেনেকুৱা ধৰণে কৰিম, ঠিক আছে? বহুতৰে মনত এনেকুৱা ধৰণৰ কুৱেশ্যনছ থাকে, ঠিক আছে? মেক্সিমাম কুৱেশ্যন এইটোৱে হয়, এনেকুৱা ধৰণৰে থাকে। আৰু ইয়াতকে সৰু সুৰা বেছি মানে সৰু সুৰা আৰু কুৱেশ্যন থাকিব পাৰে। তো সেইখিনি আপোনাৰ কমেণ্ট ছেকশ্যনত আপুনি যদি জনায় তেতিয়াহ'লে, বা যিটো স্ক্ৰীনত ডিছপ্লে হৈ থকা নাম্বাৰ আছে সেই স্ক্ৰীনত ডিছপ্লে হৈ থকা নাম্বাৰত যদি আপোনালোকে কণ্টেক্ট কৰে তেতিয়াহ'লে আমি আমাৰ কাউন্সিলাৰৰ দ্বাৰা আপোনালোকক বুজাই দিব পাৰিম, ঠিক আছে? চক আপুনি এটা কথা ধ্যান দিয়ক যে ইমানখিনি কুৱেশ্যনছ এটা ভিডিঅ'ত ডিল কৰা কি সম্ভৱ নেকি? এই পাৰ্টিকুলাৰ ভিডিঅ' যিটো চাই আছে সেইটোত আপোনালোকে যদি ভাবিছে যে মই গোটেইকেইটা কুৱেশ্যন একেবাৰে আপোনালোকে বুজি পোৱাকে কৈ দিম, দেট ইজ নট পচিবল, ৰাইট? তাৰ কাৰণে মই আপোনালোকক এটা মানে আৰু এটা ভিডিঅ' মই যিটো আগতে বনাই থৈছো এই ইউটিউব চেনেলটোতে, মই সেই ভিডিঅ'টোতে লৈ যাব বিচাৰিম। চক এইটো আমাৰ যিটো ইউটিউব চেনেল হয়, ৰাইট? ইয়াত আপোনালোকে যদি ভিডিঅ' ছেকশ্যনত আহে, ঠিক আছে, সুচিত্ৰা ACS বুলি আপোনালোকে ইউটিউবত চাৰ্চ কৰিব, বা আপোনালোকে এই ভিডিঅ'টো অবভিয়াছলি এই চেনেলটোতে চাই আছে, তো ভিডিঅ' ছেকশ্যনত গৈ পিনে আপোনালোকে যদি পপুলাৰ যিটো মানে টেব আছে, পপুলাৰ টেবত যদি ক্লিক কৰে, তো আটাইতকৈ পপুলাৰ ভিডিঅ' এইটোৱে, আৰু এই ভিডিঅ'টোৰ কথাই মই আপোনালোকক ক'ম, ঠিক আছে? এই ভিডিঅ'টো যদি আপোনালোকে চলায় তেতিয়াহ'লে আপোনালোকে দেখিবলৈ পাব যে আপোনালোকে ইয়াত দেখিবলৈ পাব যে গোটেইখিনি কুৱেশ্যনছ, মই যিখিনি কুৱেশ্যনছ আপোনালোকক দেখুৱাইছিলোঁ যে ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয়, ইয়াত চক টাইম স্পান দিয়া আছে, ঠিক আছে? আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয়, আমাৰ APSC CC কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন যিহেতু হয়, ইয়াত আপোনাৰ পোষ্ট কেনেকুৱা ধৰণৰ, কি কি পোষ্ট আছে, ACS, APS, AFS, ৰাইট? তাৰপিছত আপোনাৰ ধৰি লওক প্ৰিলিমছ এক্সামিনেশ্যনৰ পেটাৰ্ণ কি, তাৰপিছত আপোনাৰ মেইনছ এক্সামিনেশ্যনৰ পেটাৰ্ণ কি, ৰাইট? গোটেইখিনি বস্তু, ঠিক আছে? আমাৰ APSC প্ৰিলিমছৰ আপোনাৰ কাট অফ, ৰাইট? তাৰপিছত আপোনাৰ APSC প্ৰিলিমছৰ যিটো PYQ আছে সেইটো কেনেকৈ এনালাইজ কৰিম, ইয়াত কি কি মানে প্ৰিপাৰেশ্যন কৰাৰ সময়ত কি কি দৰকাৰ পৰিব, নলেজ দৰকাৰ পৰিব, লজিক দৰকাৰ পৰিব, ট্ৰিক্সৰো কেতিয়াবা দৰকাৰ পৰিব, সেই গোটেইখিনি বস্তু ইয়াত আপোনালোকে দেখিবলৈ পাইছে আছে। CSET-ৰ প্ৰিপাৰেশ্যনো কেনেকুৱা ধৰণে কৰিব লাগিব, গোটেইখিনি বস্তু ইয়াত আপোনালোকে আছে। চক এইটো ভিডিঅ'টো কিমান ডাঙৰ দেখি পাইছে আপোনালোকে, মোটামুটি 2 ঘণ্টাৰ ভিডিঅ' হয়, ঠিক আছে? চ' এই ভিডিঅ'টো আপোনাৰ কুৱেশ্যন যিমানখিনি আছে বিগিনাৰসকলৰ মনত, এই ভিডিঅ'টোতে আনচাৰ আছে, ঠিক আছে? চ' এই ভিডিঅ'টো আপোনালোকক মই চাবলৈ ৰিকমেণ্ড কৰিম, কাট অফৰ কথাও ইয়াত আছে, ঠিক আছে? মেক্সিমাম কুৱেশ্যন আপোনালোকৰ মনত যিটো আহে গোটেইখিনি বস্তু ইয়াত আপোনালোকে দেখিবলৈ পাব। মেইনছৰ প্ৰিপাৰেশ্যন কেনেকৈ কৰিব, আনচাৰ ৰাইটিং কেনেকৈ ধৰণে কৰিব, এই গোটেইখিনি বস্তু আপোনালোকে এই পাৰ্টিকুলাৰ ভিডিঅ'টোত পাই যাব, ঠিক আছে? চ' এই ভিডিঅ'টোত মেক্সিমাম কুৱেশ্যনে পাব, বাট আপোনাৰ কিছুমান কুৱেশ্যন ইয়াত থাকি গৈছে। ফৰ এক্সাম্পল ইয়াত আপোনালোকে ধৰি লওক, এতিয়া মই যদি সেই ভিডিঅ'টো চাই লয় তেতিয়াহ'লে ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয়, তাৰপিছত আপোনাৰ যিটো এক্সাম পেটাৰ্ণ আছে, এক্সাম পেটাৰ্ণ কি হয়, চিলেবাছ কি হয়, তাৰপিছত আপোনাৰ বুক লিষ্ট কি পঢ়িব লাগিব। আচ্ছা, বুক লিষ্টৰ কাৰণে আপোনালোকে মানে সেই ভিডিঅ'টোত মানে তাতকে ডিটেইলত মই এটা ভিডিঅ' বনাইছো, ঠিক আছে? এইটো আমাৰ চেনেলত আহি যাব,
ঠিক আছে চেনেলত আহি যোৱাৰ পিছত আপোনালোকে যদি স্ক্ৰল কৰি গৈ থাকে ঠিক আছে তলৰ ফালে ঠিক আছে সো ইয়াত অলৰেডি কৰোৱা আছে মই জাস্ট দেখুৱাব বিচাৰিছো যাতে আপোনালোকৰ একো অসুবিধা নহয় ঠিক আছে ইয়াত অলৰেডি বনোৱা আছে যোনে চাইছে তো ভালেই কথা কিন্তু যদি আপোনালোকে বিগিনাৰ্ছ হয় তো আপোনালোকে এইবোৰ চাব পাৰে এতিয়া আপোনাৰ যেটো বুক লিষ্ট ঠিক আছে এই ভিডিঅ'টোত মই বুক লিষ্টৰ কথা কৈছো বহুত ধুনীয়াকে ঠিক আছে সো আপোনালোকে বিগিনাৰ হিচাপে এই ভিডিঅ'টো ফলো কৰিব পাৰে বুক লিষ্টৰ কাৰণে আৰু ধৰি লওক আপোনাৰ ডেইলি টাইম টেবুল কি হ'ব লাগে এইটো মই এই পাৰ্টিকুলাৰ ভিডিঅ'টোত কভাৰ কৰিছো ঠিক আছে তাৰপিছত চক আপোনাৰ নোট মেকিং কেনেকৈ কৰিব লাগে ঠিক আছে এই ভিডিঅ'টোৰ ওচৰতে আছে আপোনাৰ নোট মেকিং কেনেকুৱা ধৰণে কৰিব লাগে এপিএছচি চিচিত সেই গোটেইখিনি বস্তু ইয়াত মই কভাৰ অলৰেডি আপোনালোকৰ কাৰণে কৰিছো তাৰ উপৰিও বাকিবোৰ ভিডিঅ' চাব পাৰে বাট সেইখিনি বিগিনাৰ্ছৰ কাৰণে হয় মানে এতিয়া কি হয় এপিএছচিৰ প্ৰিপাৰেচন আপোনালোকে যেতিয়া ষ্টাৰ্ট কৰিবলৈ লয় তেতিয়া মানে ৰোড মেপটো কেনেকুৱা ধৰণৰ হ'ব মানে আজি কোনটো ভিডিঅ' আগত চাব লাগিব কোনটো ভিডিঅ' পিছত চাব লাগিব কি কৰিব লাগিব সেইটো আমাৰ ধ্যানত নাথাকে তো মই ষ্টেপ বাই ষ্টেপ এই ভিডিঅ'টোত মই কৈ দিছো ঠিক আছে কিন্তু এটা পাৰ্টিকুলাৰ ভিডিঅ'ত গোটেইখিনি ক'লেতো মানে কিমান লম্বা এটা ভিডিঅ' হ'ব ঠিক আছে সেইটো পচিবল নহয় সেইটোৰ কাৰণে মই এই কথাষাৰ মানে আপোনালোকক ৰিকমেণ্ড কৰিছো ঠিক আছে অনলি 1% উইল ডু ইট এইটো চাব এইটোতো মই বহুতখিনি কথা কি মিষ্টেক কৰে এপিএছচি চিচিৰ প্ৰিপাৰেচন কৰাৰ সময়ত সেইটো আপোনালোকৰ কোৱা হৈছে ঠিক আছে সো গোটেইখিনি আপোনাৰ মানে 4-5টা ভিডিঅ'ত দিয়া আছে মই এই গোটেইখিনি ভিডিঅ'ৰ লিংক মই কি কৰিব চেষ্টা কৰিম আপোনালোকক মানে এই যেটো ডেসক্ৰিপচন বক্স আছে আৰু পিন কমেন্ট আছে তাত দিবলৈ মই চেষ্টা কৰিম ঠিক আছে সো আমাৰ ম্যাক্সিমাম কোৱেশ্চন ইয়াৰ পৰাই ডিল হৈ যাব ঠিক আছে আমাৰ ইউটিউব চেনেলটোৰ পৰাই এটা ওয়ান ষ্টপ সলিউশন হিচাপে হ'ব আমাৰ ইউটিউব চেনেলটো ঠিক আছে আৰু তাত আপোনালোকে গোটেইখিনি কথা গম পাব ঠিক আছে ইয়াত আৰু এটা কিছুমান কথা থাকিব পাৰে যেনেকে কারেন্ট এফেয়ার্স কেনেকৈ কৰিব লাগিব তো সেইখিনি কথা মই অলৰেডি ডিল কৰিছো ঠিক আছে এতিয়া চক মানে প্ৰিপাৰেচন উইদাউট কোচিং হ'ব পাৰে নে নাই ঠিক আছে সেইটো কথা ধৰি লওক ডিল কৰা নাই চাগে ঠিক আছে এতিয়া চক আপোনাৰ কি হয় যে মই এইটোৰ কথা কম যে ইয়েস আপোনাৰ উইদাউট কোচিং আপোনালোকে প্ৰিপাৰেচন কৰিব পাৰিব ৰাইট সেইটোত কোনো মানে মানে ধৰা বন্ধা নিয়ম নাই যে এপিএসসিৰ প্ৰিপাৰেচনৰ কাৰণে কোনো এটা কোচিং ল'বই লাগিব ঠিক আছে মই কোচিং হয় মানে সুচিত্ৰা গাত পিন্ধি আছো বাট দেন অলসো কৈছো মানে ইট ইজ নট নেসেসারি ঠিক আছে যেটো সঁচা কথা ভাই ঠিক আছে ইট ইজ নট নেসেসারি কিন্তু কথাটো কি যে আপুনি নিজৰ কেলিভাৰ কি হয় সেইটো চাব লাগিব এতিয়া মানে ওয়ান সাইজ ডাজন্ট ফিট অল ৰাইট কাবাক কোচিং লাগিব পাৰে কাবাক কোচিং নালাগিব পাৰে ঠিক আছে এতিয়া আপোনাৰ যেটো কেলিভাৰ ঠিক আছে আপোনাৰ যেটো নলেজ বেস ঠিক আছে সো সেইখিনিৰ ওপৰত ডিসাইড হ'ব যে কোচিং ল'ব লাগিব নে নালাগিব ঠিক আছে সো আপুনি কেনেকৈ ডিসাইড কৰিব আপোনাৰ লাগিব নে নাই ঠিক আছে আপোনালোকে কি কৰিব মোৰ ওচৰত সিম্পল মানে কিছুমান চেকলিষ্ট আছে প্ৰথমে সিলেবাস চাব যত মই অলৰেডি দেখুৱাইছো সেই ভিডিঅটো চালে সিলেবাস সব গম পাই যাব কৰ পৰা কি আছে ঠিক আছে তাৰ পিছত এক্সাম প্যাটাৰ্নটো চাব পিওয়াইকিউ খিনি চাই লব ঠিক আছে প্ৰিলিমছ আৰু মেইনছৰ তাৰ পিছত আপোনালোকে অলপ দুদিন মান এনালাইজ কৰিব যে এইখিনি বস্তু মই সেলফ প্ৰিপাৰেচনৰ সহায়ত কৰিব পাৰিম নে নাই ঠিক আছে যদি ভাবিছে যে হয় মই পাৰিম তেতিয়া হলে ভাল কথা আপোনালোকে কোচিং নললো চলিব ৰাইট কিন্তু কিছুমান জায়গাত ফৰ এক্সাম্পল আপোনালোকৰ যেনেকে এপিএসসিৰ মেইনছৰ আনসাৰ ৰাইটিংৰ ক্ষেত্ৰত অলপ হেল্প লগিয়া হ'ব পাৰে বিকজ সেইটো অলপ বেলেগ ঠিক আছে তাত আপোনালোকে কোচিংৰ হেল্প লৈ ল'ব পাৰে ঠিক আছে আমাৰো কোচিংৰ হেল্প ল'ব পাৰে বাট ওভাৰঅল প্ৰিপাৰেচনৰ কাৰণে ইমান দৰকাৰ নাই আপোনাৰ কেলিবাৰৰ ওপৰত নিৰ্ভৰ কৰিব ঠিক আছে যদি আপোনালোকে ভাবে যে এপিএসসিৰ সিচিৰ কাৰণে কি কোচিং বেষ্ট হ'ব কেনেকুৱা ধৰণৰ কোচিং বেষ্ট হ'ব বহুতখিনি কোচিংছ আপোনালোকে এভেইলেবল আছে দেখিবলৈ পাইছে আমিও এটা কোচিংয়ে হয় ৰাইট তো এতিয়া তাক জাজ কেনেকৈ কৰিব যে কোচিং মানে আপোনাৰ কোনটো বেষ্ট হ'ব আপোনাৰ কাৰণে এতিয়া চব কিছুমান কথা যে আপোনাৰ কি হয় ডাঙৰ ডাঙৰ যিমানখিনি কোচিং ইনষ্টিটিউট থাকে যেটো সঁচা কথা সবে সেইটো জানে সব নিজৰ ইনষ্টিটিউটে যদি ভাল এটা অনেষ্ট কথা কয় তেতিয়া হলে সিহঁতি ক'ব ঠিক আছে এতিয়া ডাঙৰ কোচিং ইনষ্টিটিউটৰ বেচ সাইজবোৰ ডাঙৰ হোৱাৰ কাৰণে আলটিমেটলি কি হয় যে যেটো পাৰ্সোনালাইজড মেন্টৰশিপ দিবলগীয়া থাকে ঠিক আছে পাৰ্সোনালাইজড এটেনশন দিবলগীয়া থাকে সেইটো দিব পৰা নাযায় সেইটো ডাঙৰ হোৱাৰ কাৰণে এটা লিমিটেশন সেইটো তাহাঁতৰ ভুলো নহয় জাস্ট লিমিটেশন সেইটো ঠিক আছে আৰু ধৰি লওক মানে হেনেকুৱা ধৰণৰ কথা থাকে আৰু কেতিয়াবা কি হয় যে আমি বাহিৰৰ পৰা যেটো দেখিবলৈ পাওঁ কোচিং ইনষ্টিটিউট এটা তো ভিতৰৰ ফালৰ পৰা এনেকুৱা নাথাকিবও পাৰে তো হেতুৰ কাৰণে বেষ্ট উপায় কি হয় যে আপোনালোকে ডেমো লৈ চাওক ঠিক আছে যে আপোনালোকে মানে এতিয়া ফৰ এক্সাম্পল সুচিত্ৰা আইসিএস তো আপোনালোকে যদি ল'ব বিচাৰে অবিয়াসলি মই আপোনালোকক ৰিকমেণ্ড কৰিম যে আপুনি ডাইৰেক্টলি টকাটো ইনভেষ্ট কৰি নিদিব কাৰণ আপোনাৰ যেতিয়া ফাউণ্ডেশ্যন কোৰ্স লয় তেতিয়া হলে কি থাকে মানে তাত অলপ বেছি টকা ইনভলভ হৈ থাকে তেতিয়াৰ কাৰণে আপোনালোকে অবিয়াসলি ডেমো ক্লাছ লৈ পিনে টিচাৰজনৰ লগত কথা পাতি পিনে ঠিক আছে ষ্টাডি নোটছবোৰ চাই পিনে যদি আপুনি স্যাটিসফাইড হয় তেতিয়াহে ল'ব ঠিক আছে যিকোনো কোচিংৰ ওপৰতে এপ্লাই হয় ইনক্লুডিং আস ঠিক আছে বুজি পাইছেনে লজিকেলো লাগিছে চাগে কথাটো ৰাইট তো সেইবোৰৰ পৰা আপোনালোকে জাজ কৰিব পাৰিব
এতিয়া চাওক অসমীয়া মাধ্যমত আপোনাৰ প্ৰিপাৰেশ্যন কেনেকুৱা ধৰণে কৰিব এতিয়া চাওক মানে আছামিজ মিডিয়ামৰ কাৰণে কি হয় যে এটাই প্ৰব্লেম থাকে যে ইয়াৰ মেটেৰিয়েল ঠিক আছে এইটো কেৱল আছামিজ মিডিয়ামৰ কথা নহয় যে এতিয়া আপুনি যদি UPSCৰ কথাও চায় তেতিয়া হ'লেও আপোনালোকে সেম প্ৰব্লেম ফেচ কৰিব তাত বেছিকৈ মানুহে হিন্দীত এক্সামিনেশ্যনটো দিবলৈ বিচাৰে বাট কথাটো কি হয় যে হিন্দীত মানে মেটেৰিয়েলৰ অভাৱৰ কাৰণে দিব নোৱাৰে তো ইয়াতো সেম প্ৰব্লেম আছে এইটোৱে এটা প্ৰব্লেম যদি আপোনালোকে চাওক মোৰ এটা সৰু সুৰা এটা কথা থাকে যে যদি আপুনি অসমীয়াত এক্সামিনেশ্যনটো দিব বুলি ভাবিছে তেতিয়া হলে অবিয়াসলি আপোনাৰ অসমীয়াৰ ওপৰত পুৰা হোল্ড আছে ঠিক আছে সো আপোনালোকে ইমানটো এটলিষ্ট কৰি ল'ব যদি পাৰে যে আজিকালি নো ডাউট এআইও আহিছে বাট কিছুমান টাৰ্ম অসমীয়াত এতিয়ালৈকে এআই বা গুগল ট্ৰান্সলেটে কৰিব নোৱাৰে কামটো ঠিক আছে তাত যিহেতু আপোনাৰ ওচৰত প্ৰভাইডেড অসমীয়াৰ এটা নলেজ বেজ আছে এটা হোল্ড আছে সেইটোৰ কাৰণে আপোনালোকে কি কৰিব পাৰে সেই বস্তুটো যিটো মেটেৰিয়েল আছে এতিয়া আপোনালোকে ক'ব পাৰে যে স্যাৰ বহুতখিনি কোচিং ইনষ্টিটিউটে অসমীয়াত মেটেৰিয়েল দিছে ঠিক আছে তো এই মেটেৰিয়েলবোৰ কি থাকে চাব আপোনালোকে মেটেৰিয়েলছবোৰ অলপ চেম্পল কপি লৈ যদি চাই যদি দিয়ে কোনো কোচিং ইনষ্টিটিউটে তাৰ পৰা আপোনালোকে চাব যে অসমীয়াত যিটো ট্ৰান্সলেশ্যন হ'ব লাগে যিটো মানে গুণগত মানদণ্ড থাকিব লাগে বা আপোনাৰ কি ক'ম মানে যিটো কোৱালিটি থাকিব লাগে সেই কোৱালিটিটো আপোনালোকে নাপাব তো তাৰ কাৰণে অবিয়াসলি আপোনালোকে নিজে অলপ এফৰ্ট লগাব লাগিব সেইটোৱে মই ক'ম বাকি আপোনালোকে সেইখিনি মেটেৰিয়েল ফলো কৰি যাব পাৰে ঠিক আছে সো এইখিনি কথা থাকিল বিগিনাৰ্ছৰ কাৰণে এইখিনি হয় মই আপোনালোকক মই ৰিকমেণ্ড কৰিম প্লিজ মই যিমানখিনি ভিডিঅ'ৰ কথা কৈছো এইখিনি ভিডিঅ'খিনি যদি চাই তেতিয়াহ'লে অবিয়াসলি আপোনালোকৰ বিভিন্ন ধৰণৰ যিটো মানত ডাউটছ আহিছে সো সেইখিনি আপোনাৰ কমপ্লিট হৈ যাব মানে সেইখিনি আপোনাৰ ৰিজলভ হৈ যাব ঠিক আছে এতিয়া কথাটো কি যদি তাৰ পিছতো কিবা যদি ডাউট থাকে তেতিয়াহ'লে স্ক্ৰীনত যিটো ডিসপ্লে হৈ থকা নাম্বাৰ আছে বা আপোনালোকে সেইটো ডেসক্ৰিপচন বক্স আৰু আমাৰ কমেন্ট সেকশনতো পাব সেই যিটো নাম্বাৰ সেই নাম্বাৰত আপোনালোকে ফোন কৰিলে বা হোৱাটসঅ্যাপ কৰিলে আপোনালোকৰ যিটো ডাউট আছে সেইটো ৰিজলভ কৰি দিয়া হ'ব ঠিক আছে সো মই এই ভিডিঅ'টো ইমানতে মানে সামৰণি মাৰিম যদি কিবা আপোনালোকৰ সাজেশন আছে তেতিয়াহ'লে অবিয়াসলি কমেন্ট সেকশনত আপোনালোকে জনাব পাৰে ধন্যবাদ